আজি এক অদ্ভুত কাণ্ড সংঘটিত হল গুৱাহাটী সচিবালয়ত। আপোনালোকে জানি আচৰিত হ'ব, মামায়ে কথাৰ ফুলজাৰি মাৰি কৈ আছিল যে গৌৰৱ গগৈ পাকিস্তানীৰ এজেণ্ট, আৰু সেই এজেণ্টজনে আজি কেনেকৈ এদিনীয়া অধিৱেশনত উপস্থিত থাকিল। ভাবিলে আচৰিত নালাগেনে আপোনালোকৰ? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। আৰু আজি আমাৰ ইয়াত এনেকুৱা গৰম, অকল গুৱাহাটীতে গৰম নহয়, আপোনালোকৰ ফালেও চাগে গৰম, কিন্তু আমাৰ ইয়াত 2-3 দিন হৈছে ইমানেই গৰম। তথাপিও কিন্তু ভিডিঅ' বনাবলৈ এৰি দিয়া নাই দেই। আপোনালোকক প্ৰতিশ্ৰুতি দিছো, বিজেপি দল চৰকাৰলৈ আহিব, 23 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ পথ আমি মুকলি কৰিম। বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ কাম সম্পূৰ্ণ কৰিম। টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰিম। ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰেমৰ শিক্ষকসকলৰ সমস্যা সমাধান কৰিম। বানপানী সমস্যা আমি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰে নহয়, বানপানী সমস্যাৰ আমি স্থায়ী সমাধান কৰিম। কিছুমান ক্ষেত্ৰত মামালে বহুত খং উঠে। আপোনালোকে সকলোৱে জানে, মামায়ে পুঁজিপতিক সকলো দি পেলাই শেষ কৰিলে। চিৰিয়াখানাৰ পৰা আদি কৰি এয়াৰপৰ্টলৈকে আৰু যে কত কিমান আপোনালোকে সকলোৱে জানে। কিন্তু কিছু লোকে নিজৰ স্বাৰ্থৰ কাৰণে মাত নামাতে, আৰু কিছুমানে ভয়তে মাত নামাতে, কিজানি মামায়ে জেলত ভৰাই থয়। আৰু ঠিক তেনেকৈ আজি কি কৰিলে জানেনে? মামায়ে এটা ঘোষণা কৰিলে, আৰু ঘোষণা কৰাৰ লগে লগে সকলো মহিলা জাঙুৰ খাই উঠিছে। আৰু কথাটো হ'ল কি, আপোনালোকে সকলোৱে জানে, মধ্যাহ্ন ভোজনৰ যিসকল ৰান্ধনি, সেই ৰান্ধনিসকলে বাৰু কিমান টকা দৰমহা পায় মই কিন্তু গম নাপাওঁ দেই। খুব বেছি পালে 3000 বা 2000 এনেকুৱা কিবা এটা পায়, আৰু তেওঁলোকৰ কষ্টটো আপোনালোকে নিজে চাওকচোন বাৰু। কিন্তু কি কৰিছে জানানে? মামায়ে ইতিমধ্যে তেওঁলোকৰ চাকৰি চাগে কাৰ্যকাল শেষ কৰিব, কাৰণ তেওঁ ইতিমধ্যে কি কৰিছে, যা যোগাৰ কৰিছে, মধ্যাহ্ন ভোজনৰ মানে ৰান্ধনিসকলৰ কাম শেষ কৰি তেওঁ NGOক গতাবলৈ বিচাৰিছে। আপোনালোকে নিজে ভাবকচোন, NGOক দিয়াৰ লগে লগে এখন ডিষ্ট্ৰিক্টত বনাব, আৰু তেনেকৈ বোলে 3-4খন গাড়ী লৈ মানে হেৰি কৰিব, ভগাব। এই ল'ৰা ছোৱালীবিলাকৰ বাৰু বেমাৰ হৈ নমৰিবনে? সেইবিলাকৰ বাৰু গোন্ধ নোলাবনে? আৰু এইবিলাক খতিয়ান কোনে দিব বাৰু? যেতিয়া আমাৰ ল'ৰা ছোৱালী কথা এটা কৈছো, যেতিয়া বেমাৰ হৈ পৰি থাকিব, মামায়ে বাৰু তেওঁলোকক চাবনে? যাব লাগিব আমি ক'ত? মেডিকেলত সকলোখিনি সুবিধা আছেনে? আৰু মই আপোনালোকক কালি ইতিমধ্যে এটা ভিডিঅ' দিছিলো, আৰু অভিজিত শৰ্মা আপোনালোকে সকলোৱে জানে, যিজন নেকি গুৱাহাটী মেডিকেল কলেজৰ এজন অধ্যক্ষ, আৰু সেই অধ্যক্ষজনে গুৱাহাটী মেডিকেলত মানে বিশ্বাস নকৰি পেলাই তেওঁ কলিকতাত গৈছে। যিয়ে নহওক মানে গম পাইছো যে তেওঁ ইতিমধ্যে মানে কিডনী কৰিছে, সেইটো কাৰণে ভাল লাগিছে, আৰু সুস্বাস্থ্য কামনা কৰিছো, সোনকালে যাতে তেওঁ সুস্থ হৈ আকৌ আমাৰ মাজলৈ ঘূৰি আহক, নহয় জানো? কিন্তু তেনেকুৱা স্থলত আৰু আমাৰ ল'ৰা ছোৱালী যদি বেমাৰত পৰে, আমি কি কৰিব লাগিব? মেডিকেলত নি পেলাই থৈ দিব লাগিব। ভিটামিনৰ কিবা এটা দুটা দিব, দিয়াৰ পিছত আৰু ইফালে শেষ। তহঁতৰ ল'ৰা ছোৱালী মৰিলে আমাৰ কি আহে যায়, নহয় জানো? কিন্তু এটা কথা দেই, যিমানেই গাৰ তেজৰ জোৰত যিমান যি নকৰক কিয়, ওপৰত এজন কিন্তু চাই আছে, গম পাইছে নাই? মোৰ ল'ৰা ছোৱালীকেইটাক আপুনি ধ্বংস কৰিবলৈ বিচাৰিলে আপোনাৰ ল'ৰা ছোৱালীও কিন্তু ধ্বংস হ'ব। সেইটো একদম ধ্ৰুৱ সত্য। ইতিমধ্যে মামায়ে ৰান্ধনিসকলৰ ওপৰত যিটো নিয়ম বান্ধি দিছে, আৰু তাতেই কিছুমান ৰান্ধনি জাঙুৰ খাই উঠি আহিছে। আৰু জাঙুৰ খাবও দিয়কচোন বাৰু, কিহৰ কাৰণেনো? ৰান্ধনিসকলৰ কাম কৰে কেনেকুৱা মানুহৰ ঘৰৰে, নহয়নে বাৰু? একেবাৰে মানে কাম নথকা বা একে চলিব নোৱাৰা মানুহসকলেহে ৰান্ধনি কামটো কৰি আছে। আৰু মই এইখিনিতে ক'বলৈ পাই দুখিত দেই, মই সেই কথাটো কিহৰ কাৰণে তেনেকৈ কৈছোঁ। আৰু আপোনালোকে নিজে কওকচোন বাৰু, যাৰ ঘৰত টকা পইচা থাকে তেওঁলোকে জানো বাৰু ইমান কষ্ট কৰি ৰান্ধনি কামটো কৰিব? নিশ্চয় নকৰে, নহয় জানো? মই সেইটো কাৰণেহে এই কথাটো কৈছোঁ, আপোনালোকে বেয়া নাপাব দেই। কিন্তু তেনেকৈ সেই দুখীয়া মানুহখিনিয়ে মানে 2000-1000 টকাত যেনেকৈ খাটি পেলাই ল'ৰা ছোৱালীখিনিক ভাত বনাই খুৱাই আছে, আৰু তেওঁ কি কৰিছে, মামায়ে ইতিমধ্যে তেওঁলোকৰ মুখৰ ভাত কাঢ়ি খাবলৈ মানে আৰম্ভ কৰিছে। আৰু ইতিমধ্যে যেতিয়াই NGOক গতাই দিম বুলি কৈছে, আৰু কিছু সংখ্যক মানে মহিলা ওলাই আহিছে, তাৰে এগৰাকী মহিলাই আজি বহুত কৰিছে, মানে কি কৈছে,
বিৰোধিতা কৰিছে আৰু সেই সাহসী মহিলাগৰাকীৰ বিৰোধিতাটো একদম যুক্তিসংগত সঁচাকৈ বহুত ভাল লাগিছে তেনেকুৱা যদি সাহসী মহিলা হয় নিশ্চয় অসমখন অকমান হলেও উন্নত হ'ব যি কি নহওক আপোনালোকৰ মাজলৈ সেই সাহসিকতাৰে কথা কোৱা মহিলাগৰাকী আপোনালোক মানে অকমান ভিডিঅ' আগবঢ়াই দিছো চাওকচোন প্ৰথম কথা হ'ল আপোনাৰ মুখ্যমন্ত্ৰী পদটো আপুনি এনজিঅ'ক দিব পাৰিবনে আপোনাৰ মুখ্যমন্ত্ৰী পদটো আপুনি এনজিঅ'ক দিব পাৰিবনে নাই যদি আপুনি পাৰে আমাৰ ৰান্ধন কৰ্মীসকলৰ যেটো আপুনি ভাত ৰন্ধা কামটো বহিয়াগত এনজিঅ'ক দিবলৈ ওলাইছে আপুনি দিয়ক আমাক ক'বলগীয়া নাই বহিয়াগত এনজিঅ'ক দিব নোৱাৰিব আৰু যদি দিয়ে ৰন্ধন কৰ্মী মূলা গাভৰুৰ তেজ আপুনি দেখিবলৈ পাব আমি কোনো কাৰণতে ভয় নকৰো আমি মূলা গাভৰু হৈ ওলাই আহিম ৰন্ধন কৰ্মী সমস্যাটো বহুত হ'ব প্ৰথম কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাইছো আপুনি যেটো ঐক্যপাত্ৰ যেটো এনজিঅ'ক দিবলৈ ওলাইছে ঐক্যপাত্ৰ নামৰ যেটো এনজিঅ'ক দিবলৈ ওলাইছে প্ৰথম কথা হ'ল আপুনি হেতু বন্ধ কৰিব লাগিব আপুনি হেতু বাতিল কৰক আমি শুনিবলৈ পাইছো যে নলবাৰী আপুনি নিজে কৈছে নলবাৰীত আৰু নলবাৰীত যোৱা কালি গৈ আপুনি কৈছে যে আৰু বাকি জিলা কেইখনত দিলে ভাল হ'ব গতিকে আপুনি এতিয়া ইয়াৰ পৰা আপোনাক হকিয়াই দিছো আপুনি বন্ধ কৰক প্ৰথম কথা হ'ল আপোনাৰ মুখ্যমন্ত্ৰী পদটো আপুনি এনজিঅ'ক দিব পাৰিবনে আপোনাৰ মুখ্যমন্ত্ৰী পদটো আপুনি এনজিঅ'ক দিব পাৰিবনে নাই যদি আপুনি পাৰে আমাৰ ৰান্ধন কৰ্মীসকলৰ যেটো আপুনি ভাত ৰন্ধা কামটো বহিয়াগত এনজিঅ'ক দিবলৈ ওলাইছে আপুনি দিয়ক আমাক ক'বলগীয়া নাই কিন্তু আপোনাৰো সিটটো আপুনি বহিয়াগতক দি লওক দ্বিতীয়তে হৈছে আমি এতিয়ালৈকে 22 বাৰ শিক্ষামন্ত্ৰী মহোদয়ক আমি লগ কৰিছিলো 22 বাৰ প্ৰতিটো আলোচনাতে কৈছিলে যে আমি যেতিয়া হুদু কোনো কাৰণতে এনজিঅ' নাহে বুলি কৈছিলে আৰু মুখ্যমন্ত্ৰী মহোদয় হয়তো পাহৰি গৈছে যেতিয়া আপোনাৰ 4 বছৰ আগত 5 বছৰ আগত তেখেতে যেতিয়া শিক্ষামন্ত্ৰী পদটো পাইছিলে যেতিয়া হিদাৰ্থ আছিলে তেখেতৰ ঘৰ আমি ঘেৰা কৰিছিলো আপুনি হয়তো তেতিয়া আমাক কি কৈছিলে কোনো কাৰণতে এনজিঅ'ক দিয়া নহব বুলি আপুনি আমাক কৈছিলে আপুনি কিয় কথাখাৰ পাহৰি গল মহোদয় আপোনাক আমি হাত জোৰ কৰি অনুৰোধ কৰিছো কোনো কাৰণতে আপুনি বহিয়াগত এনজিঅ'ক দিব নোৱাৰিব আৰু যদি দিয়ে ৰন্ধন কৰ্মী মূলা গাভৰুৰ তেজ আপুনি দেখিবলৈ পাব আমি কোনো কাৰণতে ভয় নকৰো আমি মূলা গাভৰু হৈ ওলাই আহিম ৰন্ধন কৰ্মী প্ৰথম আমাৰ কাৰ্যসূচী হ'ব আমাৰ ৰন্ধন কৰ্মী আজি আমাৰ আলোচনা হৈছে বিটিআৰত প্ৰেসিডেন্ট সেক্ৰেটাৰীৰ লগত আমাৰ মিটিং হৈছে আলোচনা হৈছে প্ৰথম কাৰ্যসূচী হ'ব ৰেলপথ বন্ধ আমি 7 জুলাই তাৰিখে আমি ৰন্ধন কৰ্মী সকলে মিলি যেহেতু নেকি আমাৰ এটা স্কুল আছে আমি 1 তাৰিখৰ পৰা কাৰ্যসূচী লম আৰু কোন সময়ত বহি দিম আপোনালোকে গম নাপাব প্ৰথম কাৰ্যসূচী আমি ৰেলপথ বন্ধ কৰিম কুকুৰাজাৰ দ্বিতীয়তে আমাৰ ৰেলপথ বন্ধ হ'ব খানাপাৰাৰ পৰা দ্বিতীয় কাৰ্যসূচী হ'ব আমাৰ খানাপাৰাৰ পৰা জনতা ভৱনলৈ 50,000 ৰন্ধন কৰ্মী আমি ওলাই আহিম আমি এতিয়া ভয় নকৰো পুলিচৰ ৰঙা চকু আমি ভয় নকৰো আপোনাকো আমি ভয় নকৰো আপোনাক আমি ভাল পাইছিলো আমি আপোনাক সন্মান কৰিছিলো আমি মিঠাই খাই আপোনাক ধন্যবাদ জনাইছিলো আপুনি যিয়ে নেকি প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি প্ৰথমবাৰৰ কাৰণে পাইছো ৰন্ধন কৰ্মী সকলৰ হৈ বাজেটৰ উত্থাপন কৰিছিলে আমি ভাল পাইছিলো আমি মিঠাই খাই ধন্যবাদ দিছিলো নাচি বাগি ধন্যবাদ দিছিলো আপুনি আজি সেই দুখখিনি আমাক কিয় দিলে আমি কোনো কাৰণতে মানি নলওঁ কোনো কাৰণতে এনজিঅ' বহা নহব আৰু বহিয়াগত এনজিঅ'ক ইয়াৰ পৰা হকিয়াই দিছো যিকোনো জিলাত যদি তেখেতলোকে যদি যিকোনো জিলাত যদি ঘৰ বনায় এনজিঅ' ঘৰ বনায় আপোনালোকৰ ঘৰ আমি ভাঙি দিম আমি ৰন্ধন কৰ্মী 1 লাখ ৰন্ধন কৰ্মী আপোনালোকৰ ঘৰ ভাঙি দিম ইয়াৰ পৰা আমি হকিয়াই দিছো তেওঁলোকে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি যেটো পৰখি 6 আৰু 7 তাৰিখে যেটো লাইভত আমি দেখিবলৈ পালো যোৱাকালি আমি নলবাৰীটো দেখিবলৈ পালো নলবাৰী জুৰহাট আপোনাৰ মাজুলী হ'ব বুলি কৈছে লখিমপুৰত হ'ব বুলি কৈছে ডিব্ৰুগড়ত হ'ব বুলি কৈছে তেজপুৰত হ'ব বুলি কৈছে গহপুৰতো আৰম্ভ হ'ব বুলি কৈছে তাৰ পিছত গুটে কিখন জিলাতে হ'ব আমি ৰন্ধন কৰ্মী সকলে কোনো কাৰণতে মানি নলওঁ আমাৰ লৰা ছোৱালী কন এয়া আজি 2005 চনৰ পৰা এই ৰন্ধন কৰ্মী শিৱসাগৰ জিলাত ভাত বনাই আছে লৰা ছোৱালীক বহুত সুন্দৰ কৰি ভাত পানী দিছে ধুনীয়াকে খাইছে গতিকে আইসকলৰ মুখৰ পৰা আইসকলৰ পেটৰ পৰা আপুনি কিয় কাহিনী এনজিঅ'ক দিব লৈছে আপুনি আমাৰ লগত কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ আলোচনা কিয় নকৰিলে আপোনাৰ সিটটো আপোনাৰ মুখ্যমন্ত্ৰী পদটো বেলেগক দিব পাৰিবনে বহিয়াগত এনজিঅ'ক দিব পাৰিবনে গতিকে আপোনাক আমি হাত জোৰ কৰি কৈছো কোনো কাৰণতে আপুনি
এই কামটো নকৰিব আপুনি অতি সোনকালে বাতিল কৰক নহলে ইয়াতকে জংগী আন্দোলন হ'ব আগৰ যিবিলাক আন্দোলন আপোনালোকে দেখিছিলে ইয়াতকে ভয়ানক আন্দোলন হ'ব 1000ৰো অধিক ৰন্ধন কৰ্মী কাপোৰ খুলি প্ৰতিবাদ কৰিব এবাৰ সেইটো আলোচনা আজি হৈছে আৰু তাৰ জগৰীয়া কিন্তু আপুনি হ'ব নিশ্চয় দেখিলে সেই মহিলাগৰাকীৰ গোটেইখিনি কথা নহয়নে আৰু মহিলাগৰাকীয়ে যিখিনি কথা কৈছে একদম সম্পূৰ্ণ সত্য শুদ্ধ কথা আৰু কি কম মামাক মই এইটোৱে অনুৰোধ কৰোঁ আপুনিও চালি জাৰি চাব আজিৰ পৰাতো 10-15 বছৰ আগৰ পৰা সেই ৰান্ধনীসকলে ভাত ৰান্ধি খুৱাই আছে নহয় জানো গতিকে আপোনালোকে তেওঁলোকৰ সেই দুখীয়া ৰান্ধনীসকলৰ মুখৰ ভাতটো কাঢ়ি খাবলৈ যাতে যত্ন নকৰে পাৰিলে তেওঁলোকক সংস্থাপন দিয়ক কিবা নহয় কিবা এটা তাৰ পিছত আপুনি আপোনাৰ মতে কি কৰে কৰি থাকক আগত সেই ৰান্ধনীসকলৰ মানে ব্যৱস্থাটো কৰি লওক এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু কিবা যদি মই ভুল কৈছো আপোনালোকে ক্ষমা কৰিব আৰু যেতিয়া মই ভিডিঅ'টো বনাইছো এতিয়া বহুত সময় হৈ গৈছে গম পাইছেনে দেখিছে চাগে মুখখন একদম ঘামি ঘুমি মানে হেৰি অৱস্থা নাইকিয়া গতিকে এটা কথা আজি একদম বহুত দিনৰ মূৰত কওঁ দেই যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব আৰু যদি পাৰে নতুনকৈ যোনসকলে চাই আছে তেনেহলে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব যদিহে মনত লাগে বোলে মই সাবস্ক্ৰাইব কৰোঁ তেতিয়াহে দেই আৰু কাকো কিন্তু জোৰ কৰিবলৈ নাযাওঁ গতিকে সদৌ শেষত এটাই কথা কওঁ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই